নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই শংকৰ আৰু মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰথমে ডিছক্লেইমাৰ হিচাপত মই কৈ দিওঁ, যি ফাৰ্ষ্ট কাটাপৰ ল'ৰা ছোৱালী আছিলে যিলোকে পৰীক্ষা দি প্ৰথমে পৰীক্ষা দি শেষ হ'ল, তেওঁলোকক এটা হাত জোৰ কৰি বিনম্ৰভাৱে অনুৰোধ কৰোঁ যে তোমালোকে ইয়াত বেয়া কমেণ্ট নকৰিবা। কিয় এতিয়া তোমালোকে পৰীক্ষা দি দিলা, সেই ল'ৰা ছোৱালীক যদি তুমি কমেণ্ট কৰি বেয়া কমেণ্ট কৰা, তেওঁলোকৰ হাৱে তোমালোকক চুব, একদম গেৰেণ্টি আছে। এতিয়া ওপৰৱালাৰ ওপৰতে বিশ্বাস কৰিবা, কেলে তোমাৰ নাম আহে নাহে সেইটো ওপৰৱালাহে জানে, কিয় তোমাৰ কৰ্মৰ শেষ হ'ল। এতিয়া ওপৰৱালা লাকে ফেভাৰ কৰিব। সেইকাৰণে মই এটা কথা হাত জোৰ কৰি বিনম্ৰভাৱে অনুৰোধ কৰোঁ, যদি তুমি কাৰোবাক ভাল সমৰ্থন কৰা, ভাল কোৱা বা ভাল সমৰ্থন কৰা, তুমিও ভাল পাবা, তাৰ পৰিণামটি ভাল পাবা। আৰু যদি বেয়া কৰা, তাৰ হাৱে তোমাক কি কৰিব সেইটো তোমাৰ বিবেকে বুজি পাইছে। তেতিয়ালৈ বলক ভিডিঅ'টো আৰম্ভণি কৰে। এতিয়া যদি আমি হাইকোৰ্টৰ বিগ আপডেটৰ ওপৰত যদি ছেকেণ্ড কাট অফ লিষ্টৰ ওপৰত যদি কথা পাতিবলৈ যাওঁ, তেনেহ'লে মই এটা কথা আপোনালোকক বুজাই দিছোঁ যে সেনেকুৱা ধৰণে আপডেটৰ ওপৰত যদি ক'বলৈ যাওঁ, তো সেনেকুৱা ধৰণে কিবা এটা আপডেট নাই। আপডেট বছ মিছ কেছৰ ওপৰত আছে, সেই কথাটো আপোনালোকে জানে, সেইটোতো নৰ্মেল কথা হয়, মিছ কেছটো হ'বই, চবৰ কথা এইটো মিছ কেছ হয়। আৰু কিয়নো ৰিজাল্টটো এতিয়া কথা হৈ গ'ল, আপোনালোকে গম পাইছে 7 মে তাৰিখে আমাৰ শুনানি, দ্বিতীয় শুনানিখন হ'ব। দ্বিতীয় শুনানিখনতে তেওঁলোকে কি হ'ব, বিৰোধী পক্ষৰ যিটো চৰকাৰৰ পক্ষৰ যিবিলাক উকিল আছে, তেওঁলোকে কেৱল নিজৰ যিটো প্ৰুফ আছে যে 1:5 মাতিছোঁ বুলি, সেই প্ৰুফটো দাখিল কৰিব। কিন্তু মই এটা গোপনীয় তথ্য অনুসৰি এটা কথা মই আপোনালোকক বুজাই দিওঁ। গোপনীয় তথ্য অনুসৰি এটা কথা স্পষ্ট কৰিছে তেওঁলোকে, যে 25,000 ল'ৰাহে পৰীক্ষা হলত বহিব গৈছে, পৰীক্ষা হলত দিছে, অভাৰলেপিঙক ধৰি কিনি টোটেল 25,000 ল'ৰা। কিন্তু আমাৰ নিয়ম, আমি যিটো পোষ্ট আছিলে, আমি সেইটো নিয়ম অনুসৰি 27,818-19 জন ল'ৰা হ'ব লাগে। 27,819 মিনিমাম 2,816টা 18টা 2,800 প্লাছ ষ্টুডেণ্ট এতিয়া পৰীক্ষা হলত বহা নাই। অৰ্থাৎ ইয়াৰ পৰা এটা স্পষ্ট হয় যে ছেকেণ্ড কাট অফ লিষ্ট অহা সম্ভাৱনাটো যথেষ্ট পৰিমাণে আছে, 2,800 পোষ্ট খালী আছে। তাৰ পৰা এইটো অনুভৱ পোৱা গৈছে। এইটোৱে আজি পিক আপডেট বুলি ক'ব পৰা যায়। তাৰপিছত মিছ কেছৰ কথাটো হ'ল, আৰু যিবিলাক ল'ৰা মৰেল ডাউন হৈ আছে, তেওঁলোকক ভয় কৰিবলগীয়া কথা নাই। যদি শুদ্ধতা প্ৰমাণ হয়, শুদ্ধতা এইটো কথাটো স্পষ্ট, এইটো প্ৰমাণ হৈ যায় যে আমাক ছেকেণ্ড কাট অফ লিষ্টটো দিব লাগিব চৰকাৰক। আৰু যিটো টি টাইপছৰ যিবিলাক লাগি আছে, তেওঁলোকৰ যিটো OBC বা UR পৰা আঁতৰাই দিয়া হৈছে, সেই কাৰ্ডত তেওঁলোকে সেইটো যদি প্ৰমাণ হৈ যায়, তো আকৌ হ'ব, এক্সামটো কি হ'ব, হ'ব। কি হৈ যায় এক্সামটো, মই তোমালোকৰ কথা কৈছোঁ, যিবিলাক পৰীক্ষা দি দিলে তেওঁলোকক দিবলৈ নালাগে, কোনো প্ৰয়োজনীয়তা নাই। যিবিলাকে পৰীক্ষা দিয়া নাই, যিবিলাক ছেকেণ্ড কাট অফ লিষ্টৰ আশাত সোমাই আছে, তেওঁলোকে যে কাট অফ লিষ্টত সোমাই যায়, তেওঁলোকক পৰীক্ষাটো দিব লাগিব, সেইটোতো খাটাং আছে। কিন্তু এটা কথা আহি যায় নহয় ছাৰ, কোনোবা বহুতে সুধিছে যে আমি যদি আগত এবিত নাম আহি গ'ল, কেনেবাকৈ যদি UPত যদি নাম আহি যায়, তেনেহ'লে কি হ'ব? সেইটো তেওঁলোকে চৰকাৰে সেইটো কথাৰ ওপৰত বিবেক কৰি কিনি কিবা এটা কৰি দিব। তেওঁলোকে কেলে তুমিতো পৰীক্ষা এটা দি দিছা আৰু পৰীক্ষাটো ছেম হ'ব। এতিয়া কথাটো বৰ ডাঙৰ এটা প্ৰশ্ন উদয় হয় মনত দেই, তোমালোকৰ হয় নে নহয় নাজানো। এতিয়া যদি ছেকেণ্ড কাট অফ লিষ্টৰ পৰীক্ষা হয় আৰু পেপাৰটো যদি ইজি আহি যায়, তেনেহ'লে কি হ'ব? সেইটো এটা বৰ ডাঙৰ প্ৰশ্ন হ'ব। সেইটো বিষয়ে মই বিতংভাৱে অন্য এটা ভিডিঅ'ত জনাম। ইমানেই আছিলে আপডেট। ভিডিঅ'টো আপোনালোকে বনাওক কৈছিলে, কি এনেকুৱা ধৰণৰ কোনো আপডেট নাছিলে বুলি মই ভিডিঅ'টো বনালোঁ। তেতিয়ালৈ ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। কমেণ্ট, লাইক আৰু অন্য গ্ৰুপৰে শ্বেয়াৰ কৰা। আৰু ফাৰ্ষ্ট কাট অফ লিষ্টৰ ল'ৰা হ'লে এটা সমৰ্থনত ভাল এটা কমেণ্ট কৰা, যাতে তোমালোকে এটা ভাল চবৰ আশীৰ্বাদ লোৱা। তেতিয়ালৈ ধন্যবাদ। জয় আই অসম।